ডাঙৰীয়া ৰাজ্যৰ কেঁকুৰা চেপা অসমৰ ভূমিত অৰুণাচলীৰ দখল স্থানীয় প্ৰশাসনৰ অজ্ঞাতে বাট বান্ধিছে অৰুণাচলে বিপদমান ভূমিত অৰুণাচলী ঠিকাদাৰৰ পথ নিৰ্মাণ নেঘেৰী বিলত নগাই নিদিয়ে উচ্ছেদ কৰিবলৈ বৰাক উপত্যকাৰ সীমান্তৰ মাটিত মিজোৰামৰ চকু এবাৰ অৰুণাচলী নামি পৰিছে অসমক কেঁকুৰা চেপা দিয়াত ৰাজ্য চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ অনুমতি অবিহনে অৰুণাচলী ঠিকাদাৰে ৰাজ্য দুখনৰ বিপদমান অঞ্চলত গোপনে নিৰ্মাণ কৰি গৈছে পকী পথ কিছুদিন পূৰ্বে ৰাজ্য দুখনৰ বিপদমান অঞ্চল ৰুকচিন সীমান্তত মাজনিশা একাংশ অৰুণাচলী ঠিকাদাৰে পথ নিৰ্মাণৰ বাবে যুঁজা কৰিছিল তেনে সময়তে জুনাইৰ স্থানীয় প্ৰশাসনে উপস্থিত হৈ বাধা প্ৰদান কৰি সাময়িকভাৱে স্থগিত ৰাখিছিল পথ নিৰ্মাণৰ কাম মীমাংসা নোহোৱা পৰ্যন্ত সীমান্তৰ এই বিপদমান অঞ্চলত পকী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ দিছিল অসমৰ প্ৰশাসনে কিন্তু এই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই অৰুণাচল চৰকাৰৰ আবণ্টিত পুঁজিৰে অৰুণাচলী ঠিকাদাৰে পুৱতি নিশাই ৰুকচিন সীমান্ত নেপালী বস্তিত নিৰ্মাণ কৰি গৈছে ৰাজ্য দুখনৰ বিপদমান অঞ্চলৰ পকী পথ পকী ৰাস্তাটো ইফালে হ'ল এইটো 15 দিন মান হ'ল আকৌ ইফালে ইমানখিনি এইটো 4-5 দিন মান হ'ল কোনে বনাইছে ৰাস্তাটো এইটো অৰুণাচলে বনাইছে এটি ৰাতিপুৱাকে আহিব ৰাতিপুৱা বনাব আগবেলা ৰাতিপুৱা বনাই আকৌ পিছবেলাটো নবনাই আকৌ পটককে বনাব ৰাতিপুৱা এখনতে অলপমান বনাই আকৌ কেইদিন পিছত আকৌ আহিব এখনতে অলপমান বনাই এনেকা গুচি যায় অৰুণাচল প্ৰশাসনে অসমৰ ভূমি দখলৰ এনে অভিসন্ধিক সদৌ অসম ছাত্ৰ সন্থাৰ জুনাই শাখাই তীব্ৰ ভাষাৰে গৰিহণা দি ৰাজ্য দুখনৰ চৰকাৰ প্ৰশাসনৰ আলোচনা অবিহনে বিপদমান অঞ্চলত পকী পথ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ দাবী জনাইছে আমাৰ অৰুণাচলৰ সীমান্তৰ যোনটো এইটো পথখন আছে ৰুকচিন গেটৰ পৰা লৈ আমাৰ আৰ্মি কেম্পলৈ যোনটো যোৱা পথখন আছে এইটো এটা অসম অৰুণাচলৰ এটা সীমাৰ পথ হয় এই পথখন অসম আৰু অৰুণাচল আৰু প্ৰশাসনৰ মাজত আলোচনা কৰি বুজাবুজিৰ মাজেৰে বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে তেখেতলোকে আলোচনা কৰিছিলে যে কিবা এটা চুক্তি দিছিলে তেখেতলোকে নিয়ম বান্ধি দিছিলে কিন্তু এই নিয়ম উলংঘা কৰি কেনে অৰুণাচল আৰু অসমৰ আমাৰ প্ৰশাসনক নজনোৱাকৈ এই ঠিকাদাৰে লুকাই কেনে তেখেতে 15 দিন আগৰ পৰা ইয়াত ব্লেক টপিঙৰ কাম আৰম্ভ কৰিছে আৰু স্থানীয় ৰাইজ যেতিয়া ওলাই আহি কেনে বিৰোধিতা কৰোঁতে তেখেতলোকে পলাই গৈছে তাৰপিছত তেখেতলোকে পুৱা ৰাতিপুৱা আন্ধাৰত চোৰৰ দৰে আহি কেনে তেখেতলোকে ব্লেক টপিঙৰ কাম আৰম্ভ কৰিছে অৰুণাচলী ঠিকাদাৰ প্ৰশাসনৰ এনে কু অভিসন্ধিৰ প্ৰতি সন্দেহ উপজাত সীমান্ত অঞ্চলত বসবাস কৰা একাংশ স্থানীয় ৰাইজে পথ নিৰ্মাণত বাধা প্ৰদান কৰিছে যদিও সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ অজ্ঞাতে পুৱতি নিশাই আহি ঠিকাদাৰে বান্ধিছে পকী পথ অৱশ্যে এনে ঘটনাৰ পাছতো ৰাজ্য দুখনৰ স্থানীয় প্ৰশাসনৰ কোনো প্ৰতিক্ৰিয়াহীনতাত আশ্চৰ্য প্ৰকাশ স্থানীয় ৰাইজৰ Bureau Report, News 18, Ahom, Northeast. আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই News 18 এপ